নমস্কাৰ এই আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ মালিগাঁৱৰ ফুটব্ৰিজৰ লিফ্টত আবদ্ধ শিশু দুটিক উদ্ধাৰ কৰা হৈছে মালিগাঁৱৰ ফুটব্ৰিজৰ লিফ্টত আবদ্ধ হৈছিল এই শিশু দুটি এক্সকেলেটৰযুক্ত ফুট অভাৰব্ৰিজত আবদ্ধ হৈছিল শিশু দুটি যান্ত্ৰিক বিজুতিৰ ফলতে সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাস্থলীত আৰক্ষী উদ্ধাৰকাৰী দল উপস্থিত হৈছিল আৰু ঘটনাস্থলীত অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ লোক উপস্থিত হৈছিল আৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশু দুটিক মালিগাঁৱৰ ফুটব্ৰিজৰ লিফ্টত আবদ্ধ হোৱা শিশু দুটিক উদ্ধাৰৰ দৃশ্য আমি দেখুৱাইছিলোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক এয়া এক্সক্লুসিভ দৃশ্যাৱলী মালিগাঁৱৰ ফুটব্ৰিজৰ লিফ্টত আবদ্ধ দুটিকৈ শিশুক উদ্ধাৰ কৰা হৈছে এক্সকেলেটৰযুক্ত ফুট অভাৰব্ৰিজত আবদ্ধ হৈছিল শিশু দুটি যান্ত্ৰিক বিজুতিৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ ঘটনাস্থলীত উদ্ধাৰকাৰী দল আৰক্ষী লগতে অগ্নি নিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱাৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে শিশু দুটিক লিফ্ট বন্ধ হৈ গৈছে তাৰপিছত মানে আমি তলৰ দুজন খুলিলোঁ অলপ খোলাৰ পিছতে কিন্তু আমি হেৰি কৰিব পৰা নাই তাৰপিছত আমি লিফ্টৰ মানুহক মানে যোগাযোগ কৰিলোঁ যোগাযোগ কৰাৰ পিছত লিফ্টৰ মানুহ আহিলে আহি ভিতৰতে সোমাই সিহঁতে লিফ্টত ঠিক কৰি লিফ্টৰ একেন ওপৰত নি পেলাই উদ্ধাৰ কৰিলে সিকিউৰিটি নোহোৱাৰ কাৰণে এই অৱস্থাটো হৈছে সিকিউৰিটি থাকিলে হয় তাৰমানে এই পৰিস্থিতিটো নহ'ল হয় কাৰণ আমিও ইমান এনে জনসমাজ এনেকুৱা নহ'ল হয় এই সিকিউৰিটিৰ প্ৰব্লেমৰ কাৰণে হৈছে এইটো সিকিউৰিটিৰ ইনচাৰ্জ কোনে কি সেইটো তাৰমানে জ্ঞানত হিচাপে তাত দায়িত্ব ল'ব লাগে ব্যৱস্থা ল'ব লাগে মোটামুটি 45 মিনিট আহিছোঁ ফিলবাৰীৰ ৰাজহুৱা সভাখনৰ শেহতীয়া স্থিতি জনাবলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টিটো হৈছিল সভাৰ সভাপতিৰ আসনক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল শিক্ষয়িত্ৰীয়ে আঁঠু লৈ ক্ষমা খোজা প্ৰসংগক লৈ হৈছিল ৰাজহুৱা সভাখন সভাত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে বৰ্তমানৰ ছাত্ৰ ছাত্ৰীও উপস্থিত আছে ফিলবাৰীৰ ৰাজহুৱা সভাৰ দৃশ্য দেখুৱাইছোঁ সভাৰ সভাপতিৰ আসনক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল শিক্ষয়িত্ৰীয়ে আঁঠু লৈ ক্ষমা খোজা প্ৰসংগক লৈ হৈছিল ৰাজহুৱা সভাখন য'ত উপস্থিত আছিল প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰী দল সংগঠনৰ নেতা লগতে অভিভাৱকসকল মূল বিষয়বস্তুটোৱে হ'ল আচলতে সভাপতিৰ আসনখনক লৈ মূল কথাটো হৈছে যে ৰাইজে বিচাৰিছিলে যে ৰাইজৰ যিহেতু ৰাজহুৱা সভা সেইবাবে ৰাইজৰ মাজৰ পৰা কোনোবা এগৰাকী সভাপতি হওক আৰু তাৰ বাবে ফিলবাৰী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক জ্যেষ্ঠ ব্যক্তি দ্ৰোণচাৰিঙা ফুকন ছাৰৰ নামটো ৰাইজৰ ফালৰ পৰা প্ৰস্তাৱ কৰিছিলে কিন্তু ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডি আছিলে এতিয়া নতুনকৈ যে আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হ'ল তাৰ গভৰ্ণিং বডি এতিয়ালৈকে গঠন হোৱাই নাই কিন্তু ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ গভৰ্ণিং বডিৰ যিগৰাকী প্ৰেছিডেণ্ট সভাপতি তেখেতে তাৰমানে আজি সভাখন সভাপতিত্ব কৰিমেই বুলি তেখেতে আকুৰগোজকে ধৰিছে আৰু ৰাইজে প্ৰস্তাৱ কৰা মতেও তেওঁ মানি নলয় আৰু যেতিয়া দ্ৰোণচাৰিঙা ফুকন ছাৰক ৰাইজে সভাপতি পাতিব বিচাৰিলে তেতিয়া তেখেতে মানে মঞ্চ এৰি পিনে তেওঁ গুচি গৈছে তাৰপৰা যি কি নহওক ৰাইজে অৱশেষত তেখেতে যেতিয়া আকুৰগোজকে লাগিলে ৰাইজে মানি ল'লে ঠিক আছে আপুনিয়ে কৰক আমি সকলোৱে মীমাংসা বিচাৰিছোঁ কিন্তু সভাপতি হৈ এনেকুৱা ধৰণৰ কিছুমান তেওঁ ৰুলিং দিলে যিখিনি ৰুলিঙক লৈ পিনে ৰাইজ আকৌ বিতুষ্ট হৈ পৰিছিলে আমি বিচাৰোঁ এটা মীমাংসাহে হ'ব লাগে পুৰা সাহায্য অসম ছাত্ৰ সন্থাৰ পৰা পৰিষ্কাৰ কৰিলে গতিকে আমি জগৰীয়ালে তাহাঁতি জগৰীয়া মোৰ পৰিচালনা কৰাত একো অসুবিধা নাই কিন্তু ছাত্ৰ ছাত্ৰী এলেকা উদন্ত ছাত্ৰ ছাত্ৰীসকলৰ আগত মই লজ্জিত হৈছোঁ মই ইয়াত পৰিচালনা কৰিব লাগিব মোক অপমান কৰা হৈছে আপোনালোকে দেখিছে মই কি দুৰ্নীতি কৰিলোঁ আপোনালোকে দেখক প্ৰমাণ দিয়ক আপোনালোকে কিবা প্ৰমাণ দিব পাৰিব নেকি যদি প্ৰমাণ দিব নোৱাৰে মোক কি কাৰণে অসন্মান কৰা ল'ৰা ছোৱালীক সঁচাকৈ ফিজ বেছিকৈ লৈছিলে নাই লোৱা পইচাও লোৱা আমাক অভিভাৱকসকলে ডনেশ্যন দিছে
আমি কোনো কেছ লোৱা নাই অভিভাৱকসকলে দিম বুলি কৈছে আমি সকলো এতিয়া সকলো মানুহ তেখেতসকলে নিজে কৈছে নিজে দিম বুলি কৈছে কিয় কৰিলে এই বাবদত আহতবিলাকে জানিব মই কি জানো এই আহতবিলাকে জানিব কালি কি কাৰণে কৰ্ণপুৰা ঘূৰাই ছাত্ৰহঁতে বা খেদাবলগীয়া হ'ল কি কাৰণে খেদালে কৰ্ণপুৰা ঘূৰাই শিলবাৰী ছাত্ৰ সন্থাই কি কাৰণে ৰিজাইন দিছে সাময়িকভাৱে কি কাৰণে ৰিজাইন দিছে তাহাঁতি এই এইটো মানে সমস্যাৰ সৃষ্টি কৰি কেনে এতিয়া পলাই মাটিত মনোভাৱ কি কাৰণে সিহঁতি কি কাৰণে সিহঁতি সাময়িকভাৱে ৰিজাইন দিছে আপোনাৰ সিদ্ধান্ত কি হ'ব মোৰ সিদ্ধান্ত কি হ'ব তাৰমানে এই ইহঁতি তাৰমানে আফটাৰনুন এক্সপ্ৰেছত আছে আৰু খবৰ লৈছোঁ এটা বাণিজ্যিক বিৰতি ৰণকালী হাজৰিকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ আবেদন নাকচ বিশেষ আদালতৰ CM ভিজিলেন্সে 4 দিনৰ জিম্মাত বিচাৰিছিল ৰৌনক আলী হাজৰিকাক নিলম্বিত ডিআইজিগৰাকীৰ জামিন আবেদন নাকচ কৰা হৈছে কাৰাগাৰত ৰৌনক আলীক সোধা পোছাৰ বাবে তদাৰকী কোষক অনুমতি দিয়া হৈছে অসুস্থতাৰ সন্দৰ্ভত তদন্তৰ বাবে ডিজিপিক নিৰ্দেশ দিয়া হৈছে আয়তকৈ অধিক সম্পত্তি থকাৰ অভিযোগত নিলম্বিত ডিআইজি গৰাকী জনামাকৈ এবাৰ ৰৌনক আলী হাজৰিকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ আবেদন নাকচ কৰিছে বিশেষ আদালতে CM ভিজিলেন্সে 4 দিনৰ জিম্মাত বিচাৰিছিল ৰৌনক আলী হাজৰিকাক নিলম্বিত ডিআইজি গৰাকীৰ জামিন আবেদন নাকচ কৰা হৈছে কাৰাগাৰত ৰৌনক আলী হাজৰিকাক সোধা পোছাৰ বাবে তদাৰকী কোষক অনুমতি দিয়া হৈছে অসুস্থতাৰ সন্দৰ্ভত তদন্তৰ বাবে ডিজিপিক নিৰ্দেশ দিয়া হৈছে আয়তকৈ অধিক সম্পত্তি থকাৰ অভিযোগত নিলম্বিত হৈছে ডিআইজি গৰাকী মাকুম দুৰ্ঘটনাক লৈ পল্লৱী তেলীৰ প্ৰতিক্ৰিয়া পল্লৱীৰ বিৰুদ্ধে উত্থাপন কৰা সমগ্ৰ অভিযোগ নৎসাত কৰা হৈছে দুৰ্ঘটনাৰ সময়ত পল্লৱীয়ে কৰা নাছিল সুৰাপান লগতে পল্লৱীয়ে চলোৱা নাছিল বাহনখন পল্লৱীৰ বন্ধুৱে বাহনখন চলাইছিল বিপৰীত দিশৰ পৰা অহা বাহনখনেহে দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত অভিযুক্ত নথিপত্ৰ নথকাৰো অভিযোগ তুলিছে পল্লৱীয়ে উত্থাপন কৰিছে এই সমগ্ৰ অভিযোগ যেহেতু বহুদিনৰ পৰাই চৰ্চিত হৈ আছিল পল্লৱী তেলীৰ এই দুৰ্ঘটনাৰ খবৰক লৈ মাকুম দুৰ্ঘটনাক লৈ তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ কৈছে পল্লৱীৰ বিৰুদ্ধে যিবোৰ উত্থাপন কৰা হৈছে অভিযোগ সেইসমূহ তেওঁ নৎসাত কৰিছে দুৰ্ঘটনাৰ সময়ত তেওঁ সুৰাপান কৰা নাছিল বুলি কৈছে তেওঁ লগতে বাহনখনো তেওঁ চলোৱা নাছিল তেওঁৰ বন্ধুৱেহে চলাইছিল বাহনখন আৰু বিপৰীত দিশৰ পৰা অহা বাহনখনেহে দুৰ্ঘটনা সংঘটিত কৰিছে বুলি তেওঁ অভিযোগ তুলিছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত উপযুক্ত নথিপত্ৰ নথকাৰো অভিযোগ পল্লৱীয়ে উত্থাপন কৰিছে এই সমগ্ৰ অভিযোগ আমাৰ ৰাস্তাতে আমাৰ গাড়ীখন এক্সিডেণ্ট এটা হ'ল যিহেতু আমাৰ একো দুখেই নাছিলে আমি নিজৰ বাটত গৈ আছিলোঁ লেফ্ট ফালৰ পৰা গাড়ী এখন পাৰ কৰি থোৱা আছিলে সেইখন আহি পিনে ডাইৰেক্ট লগাই দিলে আৰু গাড়ীখন হোৱাইট কালাৰৰ মাৰুতি 800 গাড়ী আছিলে আৰু গাড়ীখনৰ নম্বৰ AS03E1289 আছিলে তেখেতক ট্ৰেফিক পুলিচেও ধৰিছিলে ট্ৰেফিক পুলিচে তেওঁলোকক ধৰি পিনে মাকুম থানালৈ লৈ যোৱা হৈছিলে মাকুম থানাত নিয়াৰ পিছত আমিও গৈছোঁ মাকুম থানাত কাৰণ আমাৰ গাড়ী বহুতখিনি ডেমেজ হৈছিলে আৰু মই সেই ডেমেজখিনি ক্লেইম কৰাবৰ কাৰণে বা সেইখিনি তেওঁলোকৰ পৰা ৰিপেয়াৰ কৰিবৰ কাৰণে মই তেওঁলোকৰ লগত কথা সুধি তেওঁলোকক কৈছিলোঁ কথা যে আমাৰতো ইমানখিনি ডেমেজ হৈছে আপোনালোকে যি হ'লেও আমাৰ গাড়ীখন মেৰামতি কৰি দিয়ক কিন্তু তেওঁলোকে নিজৰ ভুল মানি ল'বলৈ মানে মানি লোৱাই নাই তেওঁলোকে আৰু প্লাছ কিছুমান নিউজ মিডিয়াই যেতিয়া গোটেই মেডিকেল ৰিপৰ্টছবিলাক অহাৰ পিছত কিছুমান নিউজ মিডিয়াই ফেক নিউজ ওলাইছে যে মই ড্ৰিংকছ কৰি ড্ৰাইভ কৰিছোঁ না মই ড্ৰিংকছ কৰিছোঁ না মই ড্ৰাইভ কৰিব জানো আজি মই কৈ দিছোঁ মই গাড়ী ড্ৰাইভ কৰিবই নাজানো তেতিয়া মই গাড়ী ড্ৰাইভ কৰিম কেনেকৈ মোৰ লগত যোনজন বন্ধু গৈছে তেওঁ ড্ৰাইভ কৰিছে আৰু তেওঁৰ ওচৰত চব লিগেল লাইচেঞ্চ আৰু চব ঠিক আছে চব কাগজ পত্ৰ আছে আমাৰ গাড়ী কিন্তু যোনজনে আমাক মাৰিলে না তেওঁৰ ড্ৰাইভিং লাইচেঞ্চ আছে না লাৰ্ণাৰখন আছে তথাপিও তেওঁ নিজৰ এল লগাই থোৱা নাই গাড়ীখনত যেতিয়া আমি সেইটো লৈ তৰ্ক কৰিলোঁ তেওঁ আমালোকক তৰ্ক কৰি পিনে মিডিয়া মাতিছে তেওঁলোকে মিডিয়া মাতি পিনে মোক অকলে ছোৱালী পাই মোক হেৰেছমেণ্ট কৰিছে মিডিয়াই গোৱালপাৰাৰ দৰংগিৰিত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ দৰংগিৰিৰ শান্তিপাৰাৰ ধাননি পথাৰত উদ্ধাৰ হাতীৰ মৃতদেহ কোনো দুষ্কৃতিকাৰীয়ে ধাননি পথাৰত বিদ্যুৎ সংযোগৰ সন্দেহ কৰা হৈছে যাৰ বাবে বিদ্যুৎ স্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱাৰ সম্ভাৱনা মৃত হাতীটোৰ মূৰ আৰু শুৰৰ কিছু অংশ কটা অৱস্থাত উদ্ধাৰ কৰে কোনো দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিছে এই অমানৱীয় ঘটনা
এয়া দৃশ্য দেখুৱাইছোঁ এক কৰুণ ঘটনা। গোৱালপাৰাৰ দৰংগিৰিৰ বন্য হস্তীৰ মৃতদেহ উদ্ধাৰ হৈছে। দৰংগিৰিৰ শান্তিপাৰাৰ ধাননি পথাৰত উদ্ধাৰ হৈছে হাতীৰ মৃতদেহটো। দুষ্কৃতিকাৰীয়ে ধাননি পথাৰত বিদ্যুৎ সংযোগ কৰিছিল, যাৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। মৃত হাতীটোৰ মূৰ আৰু শুৰৰ কিছু অংশ কটা অৱস্থাত উদ্ধাৰ কৰাত কোনো দুষ্কৃতিকাৰীয়ে এই ঘটনাটো সংঘটিত কৰা বুলি অনুমান কৰিব পৰা যায়। গোটেইখিনি বস্তু মই পৰীক্ষা কৰিলোঁ, মানে এক্সট্ৰা যিখিনি ফাইণ্ডিং পালোঁ ইলেক্ট্ৰিফিকেশ্যন হোৱা যেন লাগিছে। যিখিনি ফাইণ্ডিংছ পালোঁ মই, তেওঁৰ যিটো সুৰ ট্ৰাংকটো মানে এইটো ইঞ্জুৰি এটা হেৰি আছে, কাৰেণ্টৰ লগা হেৰি এটা আছে। গতিকে সেই হিচাপে মই সেই ইলেক্ট্ৰিক হোৱা যেন ছাছপেক্ট কৰিছোঁ। মানে পয়জনৰ হ'ব নালাগে, কাৰণ স্পট পোৱা হিচাপে মানে ইলেক্ট্ৰিক ছাছপেক্ট কৰিছোঁ। গহপুৰৰ ডাঠকলা আৰু বৰজহা বাৰী অঞ্চলত দুখনকৈ ভগ্ন কাঠৰ দলঙে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগাইছে 10খন গাঁৱৰ ৰাইজক। লোক নিৰ্মাণ বিভাগৰ পথৰ ওপৰত থকা দলং দুখনৰ কাঠ জহি হৈ যোৱাৰ ফলত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। বিপদসংকুলভাৱে অহা যোৱা কৰিব লগা হৈছে গাঁওবাসীৰ লগতে যান বাহনসমূহো। কেইবা বছৰৰ মূৰত দলং দুখন নিৰ্মাণ কৰে যদিও নিম্নমানৰ কাঠ ব্যৱহাৰ কৰাৰ ফলত খুব কম সময়ৰ ভিতৰত দলং দুখন জৰাজীৰ্ণ হৈ পৰে, যাৰ ফলত ৰাইজে উক্ত স্থানত পকী দলঙৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে। আৰু এই সন্দৰ্ভত আমাক আৰু অধিক খবৰ জনাব গহপুৰৰ সাংবাদিক পলাশ ফুকনে। হয়, গহপুৰৰ পৰা বালিজান হৈ চাৰেঙীয়াৰ কল্যাণী থান ওলাবলৈ হ'লে এতিয়া আপুনি দুখন ভগ্ন বাঁহৰ দলঙৰ মাজেৰে বিপদসংকুল যাতায়াত কৰিব লাগিব, কাৰণ দুখনকৈ বাঁহৰ দলং কেইবাদিনো হ'ল আচলতে ভগ্নপ্ৰায় হৈ পৰিছে, জৰাজীৰ্ণ হৈ পৰিছে, যাৰ ফলত এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে প্ৰায় 10খন গাঁৱৰ ৰাইজ। মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ। এনেদৰে কিন্তু প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে দলংসমূহত। অকল এইখন দলঙে নহয়, এই গড়কাপ্তানি পথটোত দুখনকৈ কিন্তু এনে কাঠৰ দলং আচলতে এফালৰ পৰা জহি খহি গৈছে, যথেষ্ট অসুবিধা হয়। বাইদেউ অকণমান ৰ'ব, কি ক'ব, যিহেতু আপোনালোকৰ এই অঞ্চলটোত দুখনকৈ কাঠৰ দলং আছে, ডাঙৰ গাঁত প্ৰকাণ্ড কেনেকুৱা অসুবিধা? বহুত অসুবিধা হৈছে আমাক অহা যোৱা কৰিবলৈ। খেতি পথাৰ আছে আমাৰ, বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালীৰ বাবেও বহুত অসুবিধা হৈছে। আজি কত বছৰ হ'ল চৰকাৰে দিম বুলি আশ্বাসে দি আছে, কিন্তু কাৰ্যত পৰিণত হোৱা নাই। সেইকাৰণে আমাক বহুত অসুবিধা হৈছে। হয়, নিশ্চয়। আৰু আছে ব্যক্তি দাদা, কওকচোন, আপোনালোক সদায় এই পথেৰে অহা যোৱা কৰিব লাগে ভঙা দলঙেৰে? গহপুৰ বাকৰ দলং এইখন দলং জৰাজীৰ্ণ অৱস্থা। আজি প্ৰায় 15-20 বছৰৰ চৰকাৰে দিম বুলি কৈ এনেকৈ আছে। সেইটো চৰকাৰে এখন ভাবি চাব লাগিব। দুখনকৈ দলং আছে, দুখন, এখন বাৰমজীয়া নদীৰ আৰু এখন বাৰমজীয়া। ধন্যবাদ পলাশ ফুকন। অভাৱেই আৱিষ্কাৰৰ মূল। বাক্সাৰ এগৰাকী যুৱকৰ চমক। বিদ্যুৎ উৎপাদনেৰে চমক দিছে যুৱকজনে। বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ নিকটৱৰ্তী বিলপাৰৰ এগৰাকী যুৱকৰ নাম জেমছ বডোছা। খেয়ালী মনৰ এই যুৱকজনে খেতিপথাৰৰ মাজেৰে বৈ যোৱা এটা যানত নিজৰ উদ্ভাৱনী ক্ষমতাৰে উৎপাদন কৰিবলৈ সক্ষম হৈছে বিদ্যুৎ। সম্প্ৰতি 170 ৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হৈছে জেমছ বডোছাই। ইউটিউবত বিদ্যুৎ উৎপাদন সম্পৰ্কে তথ্য লৈ জেমছ বডোছাই নিৰ্মাণ কৰিছিল এই পাৱাৰ প্ৰজেক্টটো। জেমছ বডোছাই জানিব দিয়া মতে ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত্বত অৱস্থিত নিজৰ খেতিপথাৰলৈ বিদ্যুৎ সংযোগ কৰিবলৈ অসুবিধা হোৱাত বিদ্যুৎ উৎপাদনৰ ধাৰণা আহিছিল তেওঁৰ মনলৈ। লগে ইউটিউবত ক্ষুদ্ৰ পাৱাৰ প্ৰজেক্ট কিদৰে নিৰ্মাণ কৰিব পাৰি সেই বিষয়ে চাই নিজৰ খেতিপথাৰৰ মাজেৰে বৈ যোৱা যানটোত নিৰ্মাণ কৰে ক্ষুদ্ৰ পাৱাৰ প্ৰজেক্টটো। পুৰণি পাংখাৰ কিছু সামগ্ৰীৰ লগতে লোহাৰে জেমছ বডোছাই 2 মাহ পূৰ্বে নিৰ্মাণ কৰি উলিয়াই এই বিদ্যুৎ উৎপাদন কৰা পাৱাৰ প্ৰজেক্টটো, য'ত এতিয়া প্ৰায় 170 ৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে পাৱাৰ প্ৰজেক্টটোৰ পৰা উৎপাদন কৰা বিদ্যুতেৰে 15টাৰো অধিক বাল্ব জ্বলোৱাৰ লগতে ছাউণ্ড ছিষ্টেম বজাবলৈও সক্ষম হৈছে। ভৱিষ্যতে 3 কিলোৱাট মটৰ চলাব পৰাকৈ বিদ্যুৎ উৎপাদন কৰিবলৈ চেষ্টা কৰিব বুলি জানিব দিয়ে জেমছ বডোছাই। উল্লেখযোগ্য যে মুছলপুৰৰ এই যুৱকজনৰ এনে কৰ্মই এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এতিয়া বৰ্তমান 170 ভোল্টেজ পাইছোঁ মই। 170 বাল্ব 10টামান জ্বলাং আৰু এই মোবাইল চাৰ্জ কৰোঁ আৰু ছাউণ্ড ছিষ্টেম অফাৰ বজাম। সেইখিনি কাম কৰি আছোঁ বৰ্তমান। ভৱিষ্যত ভাল অল্টাৰনেটৰ লগাই পেলাই 3 কিলোৱাটৰ তাৰমানে অল্টাৰনেটৰ লগাই পেলাই মই মটৰ চলাব পাৰা খেতি কৰাত তাৰমানে পানীটো নদীৰ পৰা উঠাৰ কাৰণে মই মটৰ চলাম আৰু সেইটো ভাবিছোঁ। এটা দুৰ্ভগীয়া পৰিয়াল।
দুৰাৰোগ্য স্বামী আৰু একমাত্ৰ কন্যাক সুস্থ কৰাৰ যুঁজত দিন ৰাতি একাকাৰ কৰিছে এগৰাকী পত্নী তথা মাতৃয়ে দৰিদ্ৰ পৰিয়ালটোৰ কাতৰ আহ্বান চৰকাৰ দল সংগঠন আৰু সুহৃদয়বান লোকলৈ যিদৰে পাৰে কৰক অলপ সহায় যাতে জীৱন মৃত্যুৰ এই যুঁজখনত জয়ী হ'ব পাৰে এগৰাকী অতি দুৰ্ভগীয়া পত্নী তথা মাতৃয়ে কেইগৰাকীমান যুৱকে কণমানি পাহিৰ চিকিৎসাৰ বাবে বজাৰে বজাৰে কৰিছে সহায় ভিক্ষা তাইক সুস্থ কৰি তুলিবলৈ লাগে আপোনালোকৰো সহায় প্ৰায় আত্মা ধৰি চিকিৎসা হৈ আছিলে কিন্তু সেই সময়তে আকৌ এই কেইদিনমান আগতে খবৰ পালে যে ছোৱালীজনীৰ ব্লাড কেঞ্চাৰ হোৱা বুলি গম পাইছে যিহেতু আমাক ডক্টৰে কোৱা মতে প্ৰথম পৰ্যায় খুব পৰিয়ালটোক মানে টকা পইচা আৰ্থিক সাহায্যৰ মানে লাখ লাখ টকাৰ প্ৰয়োজন আৰু পৰিয়ালটোৱে ভাবিছে যে উন্নত চিকিৎসা কৰিব পাৰিব যদি ৰাইজে সদায় হয় ৰাইজে দল সংগঠন চৰকাৰ সকলোৱে যি পাৰে সহায় কৰক আমিও আমাৰ নিজা ফালৰ পৰা নক্ষত্ৰ ফাউণ্ডেশ্যন আছে তাৰ পৰা কিছু যি পাৰোঁ সামান্যতম সহায় কৰিছোঁ আৰু সকলোৱে আগবাঢ়ি আহিলে আৰু সকলোৱে চেষ্টা কৰিলে হয়তো পৰিয়ালটোৰ এই মৰহি যাবলৈ আৰম্ভ কৰা জীৱনটোত আমি এটা আশাৰ ৰেঙনি দিব পাৰিম আৰু এয়া হ'ব মানৱতা বুলি আমি ভাবোঁ পৰিয়ালটোক যেনেকৈ পাৰে সকলোৱে আৰ্থিক পৰিমাণে হওক মানসিকভাৱে যেনেকেই হওক চৰকাৰক আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱলৈ এটাই অনুৰোধ জনাইছোঁ যে তেখেতে এই বিষয়টোত হস্তক্ষেপ কৰক তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যোৱাত বা যেনেকৈ হওক সুব্যৱস্থা কৰি যাতে তাই সম্পূৰ্ণ সুস্থ হয় নৱম শ্ৰেণীৰ আমাৰ মেধাৱী ছাত্ৰী তাই খুব নাচ গান সকলোতে ভাল আছিলে গতিকে তাই সুস্থ হৈ আহে এয়া অনুৰোধ জনাইছোঁ আপোনালোক সকলোকে আজি দিল্লীত কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ বৈঠক সোনিয়া গান্ধী ৰাহুল আৰু প্ৰিয়ংকা গান্ধী আছে CWCৰ বৈঠকখনত কংগ্ৰেছৰ 57গৰাকী শীৰ্ষ নেতা উপস্থিত আছে বৈঠকত 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ হ'ব আলোচনা CWCৰ সদস্যসকলে ৰাহুলক অধ্যক্ষ পদত অধিষ্ঠিত কৰিবলৈ দাবী উত্থাপন কৰাৰো আছে সম্ভাৱনা জনাম আকৌ এবাৰ দিল্লীত কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ বৈঠক সোনিয়া গান্ধী ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী আছে CWCৰ বৈঠকখনত কংগ্ৰেছৰ 57গৰাকী শীৰ্ষ নেতা উপস্থিত আছে বৈঠকত 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ হ'ব আলোচনা CWCৰ সদস্যসকলে ৰাহুল গান্ধীক অধ্যক্ষ পদত অধিষ্ঠিত কৰিবলৈ দাবী উত্থাপন কৰাৰো আছে সম্ভাৱনা উদ্বেগজনক খবৰ ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ SOP শিথিলৰ পিছতে ক্ৰমাৎ বৃদ্ধি পাইছে সংক্ৰমণৰ সংখ্যা শুকুৰবাৰৰ দিনটোত 147গৰাকী নতুনকৈ আক্ৰান্ত হৈছে ইয়াৰে কামৰূপ মহানগৰৰ 63জন কৰোনাত আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত হৈ এজনৰ মৃত্যু হোৱাৰ খবৰ ৰাজ্যত আৰোগ্যৰ হাৰ 98.44% জনাম আকৌ এবাৰ পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ SOP শিথিলৰ পিছতে ক্ৰমাৎ বৃদ্ধি পাইছে সংক্ৰমণৰ সংখ্যা শুকুৰবাৰৰ দিনটোত 147গৰাকী নতুনকৈ আক্ৰান্ত হৈছে ইয়াৰে কামৰূপ মহানগৰৰ 63জন কৰোনাত আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত হৈ এজনৰ মৃত্যু হোৱাৰ খবৰ আহিছে ৰাজ্যত আৰোগ্যৰ হাৰ 98.44% আৰু ইয়াৰ লগে লগে সময় হ'ল আফটাৰনুন এক্সপ্ৰেছ সামৰাৰ নমস্কাৰ মই ব্যৱহাৰ কৰোঁ